অবৈধ পানী গাড়ী ইমানেই উৎপাত বাঢ়িছে, পুলিচৰ গাড়ীৰ গ্লাছ ভাঙি উৰুৱাই দিছে। অৰ্থাৎ অবৈধ পানী গাড়ী ধৰিবলৈ যাওঁতে পুলিচৰ গাড়ীৰ গ্লাছ ভাঙি গৈছে আৰু এনে ধৰণৰ উৎপাত বাঢ়িছে অবৈধ পানী গাড়ী। ইয়াৰ কোনো সিল পেক, এইবোৰ সিল দেখিছে, এই সিলবোৰ য'তে ত'তে উপলব্ধ হয়। ইয়াৰ ফলশ্ৰুতিত একাংশই কিন্তু কোনো অনুজ্ঞাপত্ৰ নোলোৱাকৈ, লাইচেন্স নোলোৱাকৈ এনে ধৰণৰ পানী বেপাৰ কৰি তুলিছে। ইয়াৰ ৰাইজে, এই শিৱসাগৰৰ ৰাইজে, নাজিৰাৰ ৰাইজে পানীৰ নামত বৰ বিষ খাই আছে। আমি এই পানী বটলৰ কালাৰটো কি দেখিছে, আমি পূৰ্বেও বাতৰি পৰিৱেশন কৰিছো, যিদৰে অবৈধ যি কলা বজাৰ গঢ়ি উঠিছে পানী বটলৰ নামত। আৰু ইয়াৰ কোনো সিল পেক, এইবোৰ সিল দেখিছে, এই সিলবোৰ য'তে ত'তে উপলব্ধ হয়। ইয়াৰ ফলশ্ৰুতিত একাংশই কিন্তু কোনো অনুজ্ঞাপত্ৰ নোলোৱাকৈ, লাইচেন্স নোলোৱাকৈ এনে ধৰণৰ পানী বেপাৰ কৰি তুলিছে, যাৰ ফলশ্ৰুতিত কিন্তু ইয়াৰ ৰাইজে, এই শিৱসাগৰৰ ৰাইজে, নাজিৰাৰ ৰাইজে পানীৰ নামত বৰ বিষ খাই আছে। আমি পূৰ্বেও দুটাকৈ প্ৰতিবেদন আমি দাখিল কৰিছিলো, এই প্ৰতিবেদন আপোনালোকক দেখাইছিলো, ক'ত ক'ত লাইচেন্সহীন পানীৰ যি ফেক্টৰী গঢ় লৈ উঠিছে। আৰু বৰ্তমান সময়ত আপোনালোকে দেখিছে নাজিৰা আৰক্ষীয়ে এখন গাড়ী জব্দ কৰিছে, য'ত